তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনিলে আৰু শুনি ক'লে নহয়, দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ হ'ব নোৱাৰে। মই ক'ত জন্ম হৈছোঁ, মই কাৰ ঘৰত জন্ম হৈছোঁ, মোৰ মা ধনী নে দুখীয়া, মোৰ মা কোলা নে বগা, মোৰ মা বাগিচাৰ মা নে গাঁৱৰ মা, মোৰ মা কোন জাতি জনগোষ্ঠী ডাঙৰ কথা নহয়। আমাৰ মাৰ সকলোৰে মৰম আছে, সকলোৰে মাৰে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰিছিলে, বুকুৰ গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছে, সন্তানটোক লৈ মোৰ মায়ে সপোন দেখিছে। গতিকে পইচা অন্তৰায় হ'ব নোৱাৰে। গতিকে তেওঁলোকে পতা কথা আপোনালোকৰ জৰিয়তে আমি শুনিলোঁ আৰু মাবিলাকক কৈ দিয়ক, দেউতাবিলাকক কৈ দিয়ক, ল'ৰাটোক কাইলৈ কলেজলৈ পঠিয়াই দিয়ক, এডমিশ্যন চৰকাৰে ফ্ৰী কৰি দিলে। এইটোৱে হৈছে চৰকাৰ, বেলেগ নহয়। এডমিশ্যন ফ্ৰী মানে কি? চৰকাৰ। এনেকুৱা কেতিয়াবা আমাৰ গাঁও আছে, ঘৰ আছে, মা আছে, দেউতা আছে, মাবিলাক ৰাতিপুৱা সোনকালে উঠে, চবতকৈ সোনকালে শুই উঠা মানুহগৰাকী ঘৰখনৰ মা, সকলোতকৈ দেৰিকৈ হোৱা মানুহগৰাকী মা, জ্বৰ তৰ নোহোৱা মানুহগৰাকী মা, বেমাৰ আজাৰ নোহোৱাগৰাকী মা, বিয়া সকাম আনন্দ উৎসৱ চবকে পঠিয়াই ঘৰখন ৰখি থকা মানুহজনী মা, বিহু মেলা চাবলৈ তহঁতি চব যাম, মই ঘৰখন ৰখিম মা, হয়নে নহয়? সেই মায়ে কেতিয়াবা এনেকুৱা দিন যায়, আগতে সকলোকে ঘৰৰ মানুহক ভাত দিয়াৰ পিছত নিজে যেতিয়া ভাতকেইটা খাবলৈ যায় দেখিছে যে চৰুত ভাত নাই, ঠাণ্ডা পানী 2 গিলাচ খাই পিনি শুৱে। ল'ৰাটোৱে সোধে যে মা ভাত খালি নে নাই? বোলে খালোঁ পাই, কিন্তু মায়ে ভাত খোৱা নাই। এনেকুৱা দিন বহুত গৈছে, আগতে গৈছেনে? আৰু সেই কথাটোৱে এই আমাৰ দলৰ এইসকল কাৰ্যকৰ্তাই ক'ৰবাত কেতিয়াবা কাৰোবাক ক'লে আৰু ক'লে যে এনেকৈ বহুত মায়ে ভাত নোখোৱাকৈ কেতিয়াবা ৰাতি ঠাণ্ডা পানী খাই শুৱে। যিহেতু এই চৰকাৰখন বনাওঁতে আপোনালোকে মেচিনটোত হেঁচাটো মাৰোঁতে কয় যে মোদী ডাঙৰীয়া কেতিয়াবা যদি আমাৰ পেটত ভোক লাগে আপুনি চাব, মোদী ডাঙৰীয়া কেতিয়াবা যদি চকুৰে পানী ওলায় আপুনি চাব, হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা যদি আমাৰ মনটো উদাস লাগে তেতিয়া আপুনি আমাক চাব, বুকুখন যেতিয়া কেতিয়াবা বিষায় বিমল বৰা আপোনালোকে অকণমান সাহস দিব। আৰু সেই কথা শুনি মোদী ডাঙৰীয়াই ক'লে মোৰ দেশৰ কোনো মা ভোকত থাকিব নালাগে, সকলোৰে হাতত এখন আমি কাগজ দিম, যিখন কাগজে ভোক নিবাৰণ কৰাৰ উপৰিও স্বাভিমানেৰে জীয়াই থাকিব পাৰিব। আৰু সেইকাৰণে আমাৰ চৰকাৰে প্ৰত্যেকৰে হাতত একোখন ৰেচন কাৰ্ড আমি দি থৈ দিছোঁ। এয়া হৈছে সমাজখনৰ প্ৰতি শ্ৰদ্ধা। কেতিয়াবা চকু পানী ওলায়, তেতিয়া ল'ৰাটোৰ কেঞ্চাৰ বেমাৰ হয়, দেউতাকৰ চকু পানী ওলায়, পৰিবাৰগৰাকীৰ যেতিয়া হাৰ্টৰ বেমাৰ হয়, মাকৰ চকু পানী ওলায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।